কৃষ্ণাই বিদ্যাপাৰাত আৰক্ষী আৰু উচ্ছেদিত ৰাইজৰ মাজত সংঘৰ্ষ আৰক্ষীৰ শূন্যলৈ গুলীচালনা এজনৰ মৃত্যু কেইবাজনো আহত কেইবাজনো আৰক্ষী লোক আহত কোৱালপাৰা জিলাৰ পাইকান সংৰক্ষিত বনাঞ্চলৰ বিদ্যাপাৰাত উচ্ছেদ অভিযানৰ পিছত কিছুসংখ্যক লোকে উক্ত অঞ্চল এৰি নোচোৱাৰ ফলত বন বিভাগৰ লগতে আৰক্ষীৰ লোকসকলে উক্ত অঞ্চলৰ চলাচল বাট পথসমূহ বন্ধ কৰি দিয়াৰ অৰ্থে জেচিবি আনি খান্দিবলৈ ধৰাত এক উত্তেজনামূলক পৰিস্থিতিৰ সৃষ্টি হয় অঞ্চলত থকা একাংশ পুৰুষ মহিলাৰ মাজত আৰক্ষী আৰু বন বিভাগৰ মাজত যুক্তিতৰ্ক আৰম্ভ হোৱাৰ পিছত পৰিস্থিতি বেয়াৰ পিনে ঢাল খায় স্থানীয় লোকসকলে হাতে জাঠি জং লৈ আৰক্ষী লোকক আক্ৰমণ কৰিবলৈ ধৰাৰ পিছত আৰক্ষীয়ে উচ্ছেদিত লোকৰ ওপৰত গুলীচালনা কৰিবলৈ ধৰে গুলীচালনাৰ পিছত হিততে মনোৱাৰ আলী পুত্ৰ চকুৱাৰ আলীৰ মৃত্যু হয় আনহাতে আমিৰ হামছা 21 বছৰ আৰু কুসুমুদ্দিন আলীক অতি সংকটজনক অৱস্থাত গুৱাহাটীলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে অৱশ্যে এই মুহূৰ্তলৈকে সকলোৰে নামসমূহ পাবলৈ সক্ষম হোৱা নাই এই ক্ষেত্ৰত কেইবাজনো আৰক্ষী লোক আহত হোৱাৰ বাতৰি পোৱা গৈছে আনপিনে আমচুৰ কেন্দ্ৰীয় কমিটিৰ সহ-সাধাৰণ সম্পাদক আনিমুল হক চৌধুৰী এই কাৰ্যৰ তীব্ৰ নিন্দা কৰাৰ লগতে জিলা বন সংমণ্ডল প্ৰাধিকাৰী বিষয়া তেজস্বামীৰ ফুলাৰভাৱে এই কাৰ্য সংঘটিত হোৱা বুলি দাবী কৰাৰ লগতে এই কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰি বন সংমণ্ডল বিষয়া নিলম্বনৰ দাবী কৰে কোৱালপাৰাৰ পৰা জিন্তু নাথৰ ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ সৃষ্টি হৈছিলে তাত গুলী বৰ্ষণ বন্ধ করো হারাস্তি করা বন্ধ করো মানব ইজ্জত বন্ধ করো হারাস্তি করা বন্ধ করো বিয়াফুক নিলম্বন করো বিয়াফুক নিলম্বন করব লাগিব ৰাতিপুৱাৰ পৰা সদায় আহি তেওঁলোকক হাৰাশাস্তি কৰে সদায় ৰাতিপুৱা শোৱা পাতিব মানুহখিনি উঠাই তেওঁলোকক কয় যে ঠাই এৰি দিয়ক গছ কাটি দিয়া হ'ল তেওঁক মানুহ গছৰ তলত ছাঁ ল'ব নোৱাৰিব নেকি গতিকে এই ধৰণৰ তেওঁলোকে হাৰাশাস্তি কৰি আজি উচ্ছেদ হোৱাৰ পৰাই হাৰাশাস্তি কৰিছে আপোনালোকে সেইকাৰণে আজি যি ঘটনা ঘটিছে এয়া সম্পূৰ্ণ পৰিকল্পিত ডিএফঅ'য়ে পৰিকল্পিতভাৱে তেওঁলোকক আজি তেওঁলোকে জানে যে এই ৰাস্তাটো কাটি দিলে তেওঁলোকক অলপ বহুত দুখ পাব আজি তেওঁলোকে যি আঁচুদিৰ পৰা বেতবাৰী সংযোগী যি ৰাস্তা এই ৰাস্তা তেওঁলোকে কাটি দিয়াত আজি এই ধৰণৰ ঘটনা সংঘটিত হৈছে গতিকে ইয়াত কোনো তৃতীয় পক্ষ বহুতে কৈছে কোনো তৃতীয় পক্ষ হাত নাই ইয়াত ডিএফঅ'য়ে তৃতীয় পক্ষ তাত ডিএফঅ' পৰিকল্পিতভাৱে তেওঁ মানুহখিনি উত্তেজিত কৰি আজি এই ধৰণৰ ঘটনা সংঘটিত কৰিছে মই যোৱা পৰহিয়ে ফোন কৰিছো আপুনি সুধিব তেওঁক মই কৈছো ছাৰ তেওঁলোকক আপোনালোকে অলপ সময় দিয়ক তেওঁলোকক এতিয়া যাবলৈ নিদিব তিৰপাল ছিঙিছিল তেওঁ ঠিক আমি দেখ ৰাহো কৈছে কিন্তু দেখ ৰাহো কি দেখিল তেওঁক বাৰম্বাৰ কৈছে যে মানুহখিনি আপোনালোকে জকাই নল'ব মানুহখিনি শান্তিপূৰ্ণভাৱে আপোনালোকক সহযোগ কৰিছে আপোনালোকে অলপ কোঅপাৰেট কৰক ৰাইজক ওলাই যাবলৈ অলপ সময় দিয়ক এসপ্তাহ 10 দিন তেওঁলোকে সময় দিব নোৱাৰে নেকি ইমান কিয় তাড়াহুৰা লাগিছে তেওঁলোকৰ ইমান কিয় অহংকাৰ দিব লাগে গতিকে আজি দুজন লোক নিহত আজি এজন লোক নিহত হৈছে এজন সন্দেহ প্ৰকাশ হৈছে নিকট সংবাদ এতিয়ালৈকে চিকিৎসা হৈছে বহু লোক আহত হৈছে গতিকে এইবিলাক আমি আমচুৱে তীব্ৰ ভাষাৰে গৰিহণা দিছো এয়া সম্পূৰ্ণ পৰিকল্পিত গতিকে আমি ডিএফঅ'ক নিলম্বন কৰাৰ কাৰণে দাবী জনাইছো আমি ৰাইজে কিন্তু আমাৰ গোৱালপাৰা জিলাবাসী ৰাইজে আমি গণতান্ত্ৰিকভাৱে তীব্ৰ আন্দোলন যদি ডিএফঅ'ক নিলম্বন নহয় আমি 24 ঘণ্টাৰ সময় দিছো 24 ঘণ্টা ডিএফঅ'ক নিলম্বন কৰিব লাগিব।